নমস্কাৰ সাধাৰণ জ্ঞানৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো এই ভিডিঅ'টিৰ মোৰ প্ৰথম প্ৰশ্নটি হৈছে ফিফাৰ প্ৰথম সভাপতিজনৰ নাম কি উত্তৰটি হৈছে মচিয়ে জুলে ৰিমে দ্বিতীয় প্ৰশ্নটি হৈছে বিশ্বকাপ ফুটবলৰ প্ৰথমখন ইনডোৰ মেচ কেতিয়া ক'ত অনুষ্ঠিত হৈছিল উত্তৰ 1994 চনত আমেৰিকাৰ ডেট্ৰয়েটৰ পণ্টেক সিলভাৰডম ষ্টেডিয়ামত হৈছিল তৃতীয় প্ৰশ্নটি হৈছে ভাৰতৰ প্ৰথম ফুটবল ক্লাব কোনটো উত্তৰটি হৈছে কলকাতাৰ ডেলহাউসি ক্লাব চতুৰ্থ প্ৰশ্নটি হৈছে অলিম্পিকত ফুটবলত স্থান লাভ কৰা একমাত্ৰ অসমীয়া খেলুৱৈজন কোন উত্তৰটি হৈছে কনক বৰদলৈ পঞ্চম প্ৰশ্নটি হৈছে ভাৰতীয় ফুটবল এছ'চিয়েশ্যনৰ প্ৰথম অসমীয়া সভাপতি কোন আছিল উত্তৰটি হৈছে নুৰুল আমিন এই ভিডিঅ'টিত ইমানেই প্ৰশ্নোত্তৰ আগবঢ়ালো সকলোৱে ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব ধন্যবাদ জয় অসম